জালুকবাৰীত পথ দুৰ্ঘটনাত যুৱতীৰ মৃত্যু। যোৱা ৰাতি জালুকবাৰী ফৰেষ্ট স্কুলৰ সমীপত তীব্ৰ উত্তেজনা। তাকে মুহূৰ্তাই নিয়ে এগৰাকী স্কুটি আৰোহী যুৱতীক। থিতাতে নিহত হয় ধাৰাপুৰ বৰিপাৰাৰ নিবাসী সুমন বৈশ্য। উত্তেজিত ৰাইজে পথ অৱৰোধ কৰাত ঘণ্টাৰ পিছত ঘণ্টা ধৰি সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। AS01 DC 9915 নম্বৰৰ ট্ৰাকে মুহূৰ্তাই নিয়ে AS01 DB 1869 নম্বৰৰ স্কুটি আৰোহী যুৱতীক। ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হয় যদিও বহু সময়লৈ উত্তেজিত হৈ থাকে স্থানীয় লোক। আমার বুঝি যে পুরো ওই এখন গাঁৱৰ আমি গোটাই এখন গাঁও ঠিক আছে সারে নতুন আছে হয়তো সারে নাজানে ইয়াতে এতিয়া যি হৈছে স্যার সব স্টেট লাইট আপুনি আন্ধাৰত এতিয়া খাড়া হৈ আছে দেখো ন্যাশনাল হাইৱে অথৰিটি ৰোডত আপোনাৰ লাইটৰ ব্যৱস্থা নাই। 1 নম্বৰ 2 নম্বৰ ইয়াত স্লো ডকিং হ'ব লাগিছিল, এটা সিগনেল থাকিব লাগিছিল। ইয়াত সব স্যার কোনো সিগনেল নাই। কোনোবা যদি বাহিৰৰ পৰা গাড়ীখন চলাই আহে সিগনেলটো যদি থাকে যে ইয়াত মানে ৰোডৰ জেব্ৰা ক্ৰছিং আছে কিবা আছে গাড়ীখন শ্ল'লি চলিব। আপোনাৰ যেনেকুৱা কাজিৰঙাই হওক বা অন্যান্য জেগাতে হওক কি ধুনীয়াকৈ আপোনাৰ ষ্টেট আছে। আমাৰ ইয়াতে একোৱেই নাই। আমি আহিছে ইয়াতে মদ খাই পিনে গাড়ীবিলাক চলাই দিব বুজা। আমি যিটো ৰিক্সত গাড়ী চলাই এতিয়ালৈকে এই কেছ আগত কেইটামান নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ফাৰ্ষ্ট অসম।